আৰু বলক আজিৰ দিনটো আৰম্ভ কৰোঁ। এইফালে এয়া ৰাতিপুৱাতে এওঁ ওলাইছে গুৱাহাটীৰ বাহিৰলৈ অফিচৰ কামত আৰু মোক কিবা কিবি কৈ গৈ আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 6টা, মানে এডিটিঙৰ টাইমটো কৈছোঁ দেই। আৰু এওঁক পঠিয়াই ব্ৰেকফাষ্ট কৰিলোঁ, গোসাঁই ঘৰত গ'লোঁ, বহুত কাম। তাৰপাছত আহি মগজ আৰু অকণ আফুগুটি তিয়াই থৈছোঁ, কিবা এটা বনাওঁ বলক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ অকণমান। আৰু এইফালে ধূলিখিনিও জোকাৰি লৈছোঁ। কাম কৰিবলৈ জোৰ নোহোৱা নিচিনা হৈছে, হাত ভৰি যেন মোৰ নচলিবই এনেকুৱা লাগে। মানে কেতিয়াবা ইমান স্পীড থাকে, কেতিয়াবা আকৌ নাথাকে। আজি যেন মানে মই কাম নকৰিম এনেকুৱা লাগিছে। আৰু আজি কিয় নাজানো কামৰ একদম স্পীডটো কমি গৈছিলে। তথাপিতো পিছলৈ আহিলে বাৰু। এয়া আহিছোঁ পাকঘৰলৈ, বলক কিবা এটা বনাই লওঁ। ভাবিছোঁ ফ্ৰিজৰ পৰা একেবাৰে পনীৰকণো উলিয়াই লওঁ। বাতি এটাতে অকণমান পনীৰ আছিলে, বোলো সেইকণকে আজি কিবা অকণ বনাওঁ। একদম ইজিলি আৰু খাবলৈ ভাল লগাকৈ বনাম। বহুত ইজি এই ৰেচিপিটো, বলক আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। এইফালে মই আফু আৰু মগজখিনি যে তিয়াই থৈছিলোঁ সেইখিনি ভালকৈ চেকনি এখনত দি ধুই লৈছোঁ। এনেকৈ চেকনিত দি ধুলে বালি চালি থাকিলে সৰি যায়। আৰু এতিয়া মই মিক্সি জাৰটোত ইয়াতে দিছোঁ পিঁয়াজ। পিঁয়াজ ইয়াত মোৰ 2টা আছে, বিলাহী এটা আছে, কাজু চাজু থাকিলেও ইয়াতে দিব পাৰি। মই ব্যৱহাৰ কৰা নাই, অকল মগজ আৰু আফু অকণমানি ব্যৱহাৰ কৰিছোঁ। দুটামান মই নহৰু ব্যৱহাৰ কৰিছোঁ, ইচ্ছা কৰিলে নহৰু নিদি আদাও দিব পাৰে। আৰু বলক এতিয়া এইখিনি এটা পেষ্ট বনাই লওঁ। আৰু মন কৰিব যাতে এই পেষ্টটো খুব স্মুথ হয়, তেতিয়া বেছি ভাল লাগে খাবলৈ। ইয়াতে দিছোঁ মই অকণ বাটাৰ। এতিয়া মই ইয়াতে পনীৰখিনি কাটি লৈছোঁ। এইখিনি মই বেছি পনীৰো নহয়, ভাজি ল'ম অকণমান। আৰু এনেকুৱা কালাৰ হোৱাকৈ মই ইয়াত কাটি থৈছোঁ। বেছি নাভাজোঁ মই, অকণমান বেছি ভাজিলে অলপ হাৰ্ড হৈ যায়। বাটাৰ আকৌ দি দিছোঁ ৰিফাইন কমাই দি। ইয়াতে এইখিনি পেষ্টটো মই বাকি দিছোঁ। ইয়াতে বহুতখিনি লাগি আছে, মই সেইখিনি পানী দি ঘুটি দি দিছোঁ। এইখিনি মই মিডিয়াম টু ল' ফ্লেমত ভাজি থাকিম। আৰু এইখিনি ধুনীয়াকৈ এয়া দেখিছেনে ভাজা হৈছে, আৰু ধুনীয়া গোন্ধ এটা ওলাইছে ইয়াৰ পৰা। এনেকুৱাতে মই মছলা মই ইয়াত বিশেষ একো নিদিওঁ। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে দেই। মই অকণমান হালধি দিছোঁ, এইটোৱে ভাল লাগে, ইয়াৰ সোৱাদতেই খাবলৈ ভাল লাগে। জিৰা ধনিয়া পাউডাৰ, বাছ মোৰ মছলা ইমানেই। অকণমান সোনকালে যাতে সিজে, মই সোৱাদ অনুসৰি নিমখখিনি দিয়ে দিছোঁ। গাখীৰো দিব পাৰি, মই পানী ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত দেখিছেনে অকণমান দেখাই দিছোঁ কিমান স্মুথ হৈছে। আৰু এনেকুৱাতে মই ক্ৰীম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ক্ৰীম নিদিয়ে পানীৰ সলনি গাখীৰো ব্যৱহাৰ কৰিব পাৰে। মই ক্ৰীম দিম কাৰণে গাখীৰ ব্যৱহাৰ কৰা নাইকিয়া। এতিয়া মই ইয়াতে পনীৰখিনি দি দিছোঁ। হৈ গৈছে, মই অফ কৰি দিছোঁ। এতিয়া অকল কচুৰি মেথিটো দিলেই হ'ব, একদম চিম্পুল, কিন্তু খাবলৈ এইটো বহুত টেষ্টি হয়। আপোনালোকে যদি এনেকৈ খোৱা নাই, ইমান চিম্পুলভাৱে খাই চাব পাৰে। আৰু এইবাৰ এটা বাউললৈ এইখিনি কাঢ়ি থৈ দিছোঁ। একদম সহজতে কম বস্তুৰে হোৱা পনীৰৰ এটা ৰেচিপি। কচুৰি মেথি দিছোঁ আৰু এয়া অকণমান দেখাই দিছোঁ। আৰু অকণমান খাই কৈ আছোঁ ৰ'ব কেনেকুৱা হৈছে, বহুত টেষ্টি, ট্ৰাই কৰিব পাৰে। আৰু লগতে দুপৰীয়া সাজৰ কাৰণে এইফালে বনাইছোঁ মই বেঙেনা ফ্ৰাই আলু দি পেলাই। এনেকৈ খায়নে নাখায়, খাবলৈ কিন্তু ভাল লাগে। অকণমান বনাইছোঁ কাৰণে ৰেচিপি শ্বেয়াৰ কৰা নাই, দেখাই দিছোঁ। এইফালে এটা পিটিকা আৰু এটা চাটনিও আছে, লগত ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ ভাজি এখনো আছে। গতিকে আজি এনেকৈয়ে দুপৰীয়াৰ সাজটো অকণমান শ্বেয়াৰ কৰিলোঁ। এই চাটনিটোৰ ৰেচিপি মই কাইলৈ লৈ আহিম, আৰু পিটিকাটোৰো। আৰু তেন্তে আজিলৈ আহোঁ।